নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। দেশ জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা আজি সংঘটিত হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। 242 গৰাকী যাত্ৰীসহ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। এখন অট্টালিকাত ভয়ংকৰ দুৰ্ঘটনা পতিত হৈছে। বিমানখনত ভয়ংকৰ শব্দ কৰিছে আৰু তাৰ পাছতে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বিমানখন। বিমানখনত আছিল 242 গৰাকীকৈ অধিক যাত্ৰী। আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত হৈছে। 242 গৰাকীৰ ভিতৰতে 105 গৰাকীকৈ যাত্ৰী থিতাতে মৃত্যু হৈছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। আহমেদাবাদৰ ভয়ংকৰ দুৰ্ঘটনাত 105 গৰাকীকৈ যাত্ৰী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। বিমানখনত মুঠ আছিল 242 গৰাকীকৈ যাত্ৰী। বৰ্তমান পৰ্যন্ত 105 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। যিকোনো মুহূৰ্ততে বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা। আজি দেশ জোকাৰি গৈছে বিমান দুৰ্ঘটনাত। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল 11 গৰাকীকৈ শিশু। 11 বছৰ পুৰণি আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন। আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ এয়াৰ ইণ্ডিয়াৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। বিমানখনত আছিল ভাৰতীয় 169 গৰাকী, ব্ৰিটেইনৰ 53 গৰাকী, পৰ্তুগালৰ 7 গৰাকী আৰু কানাডাৰ 1 গৰাকীকৈ যাত্ৰী। পৰৱৰ্তী খবৰটো হৈছে আমি মৰি যাম কিন্তু মাটি এৰি নিদিওঁ। আদানীৰ কোম্পানীয়ে খুটা পুতিলেই ঝাৰু ৰেখি দিম। এইদৰে হাতত ঝাৰু লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি আদানী কোম্পানীৰ অত্যাচাৰ সহ্য নকৰো। এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আদানী কোম্পানীয়ে খুটা পুতিব আহিলেই আমি এইবাৰ ঝাৰুৰে খেদিম। আদানী কোম্পানীয়ে খুটা পুতিব আহিলেই আমি ঝাৰুৰে খেদি পঠিয়াম। আমি মৰি যাম কিন্তু মাটি নিদিওঁ। আমাক শেষ কৰি মাটি কাঢ়িলেহে শান্তি পাব নেকি? এইকেইদিন সদায় আৰক্ষী আহি আমাক হাৰাশাস্তি কৰিছেহি। কালিৰে পৰা আমি ভাত নোখোৱাকৈ আন্দোলন কৰি আছো। আমাৰ পৰিয়ালক শেষ কৰিহে আদানীয়ে কোম্পানী বঢ়াব পাৰিব। আমাৰ পৰিয়ালক শেষ কৰিহে আদানীয়ে কোম্পানী বঢ়াব পাৰিব। হাতে হাতে ঝাৰু লৈ ওলাই আহিছে সাধাৰণ ৰাইজ। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীৰ গান্ধী বস্তিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। প্ৰায় 8ৰ পৰা 9টা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু জ্বলি ছাই হৈ গৈছে 20টাকৈ বাসগৃহ গুৱাহাটী মহানগৰীৰ গান্ধী বস্তিত। পৰৱৰ্তী খবৰটো হৈছে মুছলমানক জোকাই নলব। NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইদৰে হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। NRCৰ নাম লৈ সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰ সহ্য কৰা নহব। 1971 পিছত অহা হিন্দু মুছলমান সকলোকে বাংলাদেশলৈ পঠিয়াই দিয়ক। ন্যায়ালয়ৰ নিৰ্দেশনা মতে কাম কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আমি আপত্তি কৰাৰ কোনো কথা নাই। আমি সম্পূৰ্ণ সহযোগিতা কৰিম চৰকাৰক। কিন্তু 1971 আগত অহা মানুহৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহব কেতিয়াও। গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে মুছলমানক বিজেপি চৰকাৰে। এই অভিযোগ উত্থাপন কৰিছে আমচুৱে। বাংলাদেশী মুক্ত অসম আমিও বিচাৰো, কিন্তু স্বদেশীক হাৰাশাস্তি কৰিব নোৱাৰিব এইখন চৰকাৰে। এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আন এটা বিগ ব্ৰেকিং নিউজ হৈছে 14 তাৰিখে সোমাব অৰুণোদয় আঁচনিৰ ধন। এবাৰ চৰকাৰে দিছে এক বিশেষ জাননী। লাখ লাখ মহিলা হিতাধিকাৰীৰ বাবে আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। 10 তাৰিখ পাৰ হোৱাৰ পাছতো আপোনাৰ একাউণ্টত সোমোৱা নাই নেকি অৰুণোদয় আঁচনিৰ ধন? যদিহে সোমোৱা নাই, চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত এটা জাননী প্ৰদান কৰা হৈছে। 10 তাৰিখ পাৰ হোৱাৰ পাছতো আপোনাৰ একাউণ্টত সোমোৱা নাই নেকি অৰুণোদয়ৰ ধন? জুন মাহৰ 14 তাৰিখে একাউণ্টে লাভ কৰিব চৰকাৰী ধন। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জাননী যোগে চৰকাৰৰ বিত্ত বিভাগে জনাইছে এই তথ্য।
লাখ লাখ মহিলা হিতাধিকাৰীৰ বাবে আহি গৈছে অত্যন্ত ডাঙৰ খবৰ 10 তাৰিখ পাৰ হৈ গৈছে 10 তাৰিখ যিসকলৰ মহিলাৰ একাউণ্টত ধন সোমোৱা নাই সেই সকল মহিলাই লাভ কৰিব 14 তাৰিখে একাউণ্টে ধন আন এটা খবৰ হৈছে ইৰাণক তছনছ কৰিবলৈ সাজু হৈ পৰিছে ইজৰাইল আমেৰিকা ইৰাণৰ মাজতো বৃদ্ধি পাইছে সংঘাত ভয়ংকৰ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ যিকোনো সময়ত ইৰাণত ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰাৰ আশংকা আমেৰিকাই ইৰাণৰ মাজত সংঘাতৰ মাজতে আহিছে ডাঙৰ খবৰ আমেৰিকান নাগৰিক থকা ইৰাকৰ একাংশ অঞ্চলত ইৰাণে আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ আমেৰিকাৰ ইৰাকত থকা আমেৰিকাৰ নাগৰিকক ইৰাক ত্যাগৰ নিৰ্দেশনা দিয়া হৈছে ইৰাকত থকা আমেৰিকাৰ নাগৰিকক ইৰাক ত্যাগ কৰাৰ নিৰ্দেশনা দিয়া হৈছে আৰু ইৰাণৰ আক্ৰমণৰ সম্ভাৱনাৰ মাজতেই ইজৰাইলে ইৰাণক টাৰ্গেট কৰাৰ সন্দেহ এই মুহূৰ্তত বিগ নিউজ ইৰাণত ইজৰাইলে বৃহৎ অভিযান চলাবলৈ সাজু হোৱাৰ আশংকা আমেৰিকাৰ মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ নাগৰিকক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে আমেৰিকাই ইৰাণত চলি থকা পাৰমাণৱিক কাৰ্যকলাপক লৈ চিন্তিত হৈ পৰিছে আমেৰিকা ইৰাণত চলি থকা পাৰমাণৱিক কাৰ্যকলাপক লৈ চিন্তিত হৈ পৰিছে আমেৰিকা কোনো কাৰণতেই ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থকাটো নিবিচাৰে ডোনাল্ড ট্ৰাম্পে ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিছে ডোনাল্ড ট্ৰাম্পে হৈছে মুছলমান সমাজৰ প্ৰতিবাদত এবাৰ স্তব্ধ উচ্ছেদ অভিযান প্ৰশাসনে ভাঙিব নোৱাৰিছে মছজিদৰ দেৱাল বুলডোজাৰ চলাবলৈ আহি ৰৈ গ'ল আৰক্ষী প্ৰশাসন মুছলমান সমাজৰ উত্তাল প্ৰতিবাদত সেৱা মানিলে প্ৰশাসনে এই মুহূৰ্তত এটা বিগ নিউজ শ মুছলমানৰ প্ৰতিবাদত উত্তাল হ'ল মছজিদৰ চৌহদ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এবাৰ ৰাইজৰ প্ৰতিবাদত মছজিদৰ দেৱাল ভাঙিব নোৱাৰিছে প্ৰশাসনে হাৰিয়ানাৰ এটা মছজিদৰ দেৱাল ভাঙিবলৈ আহিছিল আৰক্ষী প্ৰশাসন মুছলমান সমাজৰ আহ্বান আমি নিজেই ভাঙিম মছজিদৰ দেৱাল ভাঙিবলৈ লোৱাৰ সময়তে ৰাইজে আৰম্ভ কৰিছে উত্তাল প্ৰতিবাদ আৰু খবৰ হৈছে এবাৰ ভয়াবহ গৰমৰ প্ৰকোপ ৰাজ্যত ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ভয়ংকৰ গৰম সাৱধানে থাকক 8খন জিলাৰ জনতা আজি 8খন জিলাৰ জনতা সাৱধানে থকাটো অতি প্ৰয়োজন ৰাজ্যজুৰি প্ৰচণ্ড গৰমৰ সতৰ্কবাণী এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো 8খন জিলাৰ জনতালৈ গৰমৰ সতৰ্কবাণী এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো 8খন জিলাৰ জনতালৈ গৰমৰ সতৰ্কবাণী দিছে পৰ্যায়স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইফালে নগাঁও কাৰ্বি আংলং হুজাই বাক্সা ডিমা হাছাওকে ধৰি তামুলপুৰ ওদালগুৰি আৰু মৰিগাঁও জিলালৈ ভয়াবহ গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰায় 40 ডিগ্ৰী তাপমাত্ৰাই দহিব পাৰে এই 8 জিলাৰ জনতা অভিশপ্ত আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পতিত এইগৰাকী ক্ৰু মেম্বাৰ মিজোৰামৰ বয়স হৈছে 23 বছৰ 23 বছৰীয়া যুৱতী নাম হৈছে লামনুম থিয়েম সিংছন এতিয়াও সন্তানহীন হৈ পৰিছে অভিশপ্ত আহমেদাবাদৰ এইগৰাকী যুৱতী অভিশপ্ত আহমেদাবাদ বিমানত থকা এইগৰাকী ক্ৰু মেম্বাৰ মিজোৰামৰ 23 বছৰীয়া যুৱতী গৰাকীৰ এতিয়াও সন্ধান নাই ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়ংকৰ দুৰ্ঘটনাত তেওঁ প্ৰকাশ কৰিছে যে এই দুখ শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এক বেদনা সকলো দুৰ্ভগীয়া পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে